ডেষ্টিনিজাৰীৰ প্ৰতিজন দৰ্শকক পুৱাৰ সম্ভাষণেৰে আৰম্ভ কৰিছোঁ দৈনিক ৰাশিফল শিতান। লৈ আহিছোঁ ৭ মাৰ্চ শুক্ৰবাৰৰ ৰাশিফল। নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব জোনাক দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল ৭ মাৰ্চ ২০২৫ শুক্ৰবাৰ, অসমীয়া লেখেৰে ১৪৩১ ভাস্কৰাব্দৰ আজি ফাগুন মাহৰ ২২ দিন। আজি সূৰ্যোদয় পুৱা ৫:৫০:৪৬ আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া ৫:২৭:২২। তিথি হ'ব শুক্লা অষ্টমী তিথি, নক্ষত্ৰ হ'ব মৃগশিৰা, যোগ প্ৰীতি আৰু কৰণ হ'ব বৰকৰণ। আজি যদি কোনো শিশুৰ জন্ম হয়, তেওঁৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰ হ'ব বৈশ্য বৰ্ণ, দেৱগণ হ'ব অষ্টোত্তৰী মতে ৰবি আৰু বিংশোত্তৰী মতে মংগলৰ দশা লাভ কৰিব। আনহাতে কোনো কন্যা আদ্যঋতু হ'লে আজি হ'ব সাদিনীয়া প্ৰতিহিতা যোগ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে, পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু আন দিনৰ দৰে আজিও এই ভিডিঅ' লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আমাৰ মনোবল বঢ়াব। বন্ধুসকল, ১২টা ৰাশি আছে। ১২টা ৰাশি আজিৰ দিনটো কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু প্ৰথমে জনাব বিচাৰিছোঁ মেঘ ৰাশিৰ বিষয়ে। যদি আপুনি মেঘ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ দিন। আজি আপুনি কৰা কামৰ ভাল ৰিজাল্ট পাব। চৰকাৰী স্বীকৃতি, চৰকাৰী যিকোনো কামত আপোনাৰ যদি ব্যস্ততা আছে, সেই কামত আপোনাৰ উন্নত আৰু পদোন্নতিৰ যোগ থাকে। আজি আপোনাৰ ৰাজহুৱা কামত ব্যস্ততা বাঢ়িব, স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত হ'ব আৰু আৰ্থিক স্থিতি ভাল হ'ব। যিসকলে চাকৰি বিচাৰিছে বা কাম বিচাৰি আছে তেওঁলোকৰ কাৰণে কাম পোৱাৰ যোগ মিলিব। ইয়াৰ পিছত আহিছোঁ বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয়, আপোনাৰ স্বাস্থ্যক লৈ আপুনি অলপ সচেতন হোৱাটো দৰকাৰ। ব্যৱসায়িকভাৱে আপোনাৰ উন্নত হ'ব। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত কিছু আপুনি সমস্যাত পৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা বিশেষ ভাল নাথাকে। সমান্তৰালকৈ যিসকলে খেতি বাতি কৰিছে তেওঁলোকৰ ক্ষেত্ৰত পজিটিভ বাৰ্তা আহিব। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, মাটি বাৰী সংক্ৰান্তীয় কামবিলাক আপুনি আজি নকৰাই ভাল হ'ব। প্ৰপাৰ্টি কিনিম বুলি যদি ভাবিছে তেনেহ'লে আজি নিকিনাই ভাল হ'ব। বহু ক্ষেত্ৰত আপোনাৰ লেনদেন অৰ্থাৎ প্ৰপাৰ্টিৰ লগত হোৱা লেনদেন আপোনাৰ সমস্যাত পেলাব পাৰে। আৰু স্বাস্থ্যক লৈ আপুনি অলপ সচেতন হ'ব। আৰ্থিক স্থিতি ঠিকে থাকিব, কিন্তু আপোনাৰ লেনদেন কৰোঁতে অলপ সাৱধান হ'ব। আৰু ব্যৱসায়িকভাৱে গ্ৰথৰ ক্ষেত্ৰত কিছু আহুকাল সৃষ্টি হ'ব। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি, আপোনাৰ মানসিক ডিষ্টাৰ্বেঞ্চ আজি থাকিব। আপুনি লোৱা সিদ্ধান্তবোৰ বিফল হোৱাৰ সম্ভাৱনা আছে। কথা কওঁতে কাম কৰোঁতে সাৱধান হ'ব। বন্ধুবৰ্গৰ পৰা বৰ এটা সহায় সহযোগ নাপাব। আপোনাৰ ঘৰুৱা ব্যক্তিয়ে আপোনাক ক'ৰবাত ন ক'ৰবাত দোষাৰোপ কৰিব যিকোনো কথাতে, গতিকে এই ক্ষেত্ৰতো আপুনি অলপ সাৱধান হ'ব লাগিব। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি আৰু আপোনাৰ বিবাহৰ ক্ষেত্ৰত যদি এতিয়াও পিছ পৰি আছে, তেনেহ'লে বিবাহৰ নতুন খবৰ বা ভাল খবৰ আহিব পাৰে। কথাবিলাক আজি পাতিলে আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব। স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত আৰু সামাজিকভাৱেও আপোনাৰ দায়বদ্ধতা বাঢ়িব আৰু স্বীকৃতি পোৱাৰ দিন থাকে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শুভ দিন। যিসকলে গীত, নৃত্য, কবিতাৰ লগত জড়িত তেওঁলোকৰ কাৰণে ভাল খবৰ বা তেওঁলোকে সন্মান পোৱাৰ যোগ্যতা অৰ্জন কৰিব আজি। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয়, আপুনি এক কথাৰ মানুহ হ'ব লাগিব আজি। আপুনি যিকোনো স্থানতে নিজৰ বক্তব্য ৰাখিবলৈ যত্ন কৰিব। যি বক্তব্য আজি শিলৰ ৰেখাৰ নিচিনা হ'ব। গতিকে কথাবিলাক কওঁতে আপুনি নিজৰ স্থিতি চাই ক'বলৈ যত্ন কৰিব। চাব আপোনাৰ মান সন্মান বঢ়াৰ লগতে আপোনাৰ কথাত দম থাকিব। আজি আপোনাৰ কাৰণে ভাল বা পজিটিভ দিন বুলি ক'ব পাৰি। ব্যৱসায়িক ক্ষেত্ৰত গ্ৰথ আহিব আৰু চাকৰি যিসকলে বিচাৰি আছে তেওঁলোকৰ ক্ষেত্ৰতো চাকৰিৰ ক্ষেত্ৰত প্ৰমোচন প্ৰগতি হোৱাৰ যোগ থাকে। আজি কিন্তু আপোনাৰ কাৰণে ভাল দিন। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট শুভ দিন। আপোনাৰ কৰ্মস্থানত উন্নতি অৰ্থাৎ নতুন কৰ্ম পোৱাৰ যোগ থাকে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কিন্তু উন্নত হ'ব। আপুনি যি কাম কৰি আছে সেই স্থানত আপোনাৰ প্ৰগতি হোৱাৰ নিশ্চিত হৈ পৰে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট সফলতা বা সুফল পোৱাৰ দিন হয়। ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, দায়িত্ব বাঢ়িব। বহু ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটোৰ পৰা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা থাকে। কৰ্তব্য কৰোঁতে অলপ সাৱধান হ'ব। বহু ক্ষেত্ৰত আপোনাৰ সহযোগী বা আন মানুহৰ পৰা আপুনি অলপ সমস্যা পৰিব পাৰে। নতুন কৰ্মস্থান আপোনাৰ নিশ্চিত হ'ব। ব্যৱসায় ক্ষেত্ৰতো আপোনাৰ গ্ৰথ হ'ব। স্বাস্থ্যৰো আপোনাৰ ভালে থাকিব। ইয়াৰ পিছত আহিছোঁ ধনুৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত। যদি আপুনি ধনুৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট
ভাল খবৰ আহিব। নতুন খবৰে আপোনাক নিশ্চিত কৰিব আপোনাৰ জীৱনৰ ক্ষেত্ৰত। আজি লাভৱান হোৱাৰ যোগ আছে। স্বাস্থ্যৰ উন্নত, ব্যৱসায়িকভাৱে আপুনি সফল হ'ব আৰু ৰাইজৰ স্বীকৃতি পাব। আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছোঁ মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয়, প্ৰেম, প্ৰীতি, ভাল পোৱা এইবিলাকৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত আজি সমস্যাত পৰিব পাৰে। আপুনি কোৱা কথাবিলাকে ক'ৰবাত আমনি দিব পাৰে কাৰোবাক। গতিকে কথা কওঁতে অলপ সাৱধান হ'ব লাগিব। বহু ক্ষেত্ৰত স্বাস্থ্যক লৈ আপুনি অলপ সচেতন হ'ব লাগিব। নতুন কৰ্মক্ষেত্ৰত কিছু বাধা থাকিব, তথাপিও আপোনাৰ ক্ষেত্ৰত পজিটিভ বাৰ্তা আহিব পাৰে। ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয়, অপেক্ষা কৰাটো নিতান্তই প্ৰয়োজনীয়। যিকোনো কাম আপুনি সহজে কৰিবলৈ যত্ন নকৰিব। অলপ গমি পিটি চাই মেলি কৰিবলৈ যত্ন কৰিব। পাৰিলে আন মানুহৰ দিহা পৰামৰ্শ লৈ লওক, অন্যথা আপোনাৰ ক্ষেত্ৰত সমস্যাত পৰাৰ যোগ থাকে। স্বাস্থ্য ঠিকে থাকিব, অৱশ্যে মানসিক ডিষ্টাৰ্বহে আপোনাক সমস্যাত পেলাব। ইয়াৰ পিছত আহিছোঁ মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট শুভ দিন। নতুন খবৰ, ভাল খবৰে আপোনাক অনুপ্ৰাণিত কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নত হ'ব, ব্যৱসায়িকভাৱে আপোনাৰ গ্ৰ'থ হোৱাৰ যোগ আছে। আজি আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ আৰু মংগলময় বুলি ক'ব পাৰি। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।